চিৰাং জিলাৰ বিজনী অঞ্চলত এলপিজি গ্যাছ চিলিণ্ডাৰ বুকিঙক লৈ চৰম ভোগান্তিৰ সন্মুখীন হৈছে সাধাৰণ গ্ৰাহক। বুকিং কৰাৰ পিছতো গ্যাছ নাপায় বহু গ্ৰাহকে খালী হাতে ঘৰলৈ উভতিবলগীয়া হৈছে। অভিযোগ অনুসৰি ইণ্ডিয়ান গ্যাছৰ নম্বৰত ফোনযোগে বুকিং কৰাৰ পিছতো বহু গ্ৰাহকৰ মোবাইলত DAC নম্বৰ অহা নাই। ফলত বুকিং সম্পূৰ্ণ হলেও গ্ৰাহকসকলে গ্যাছ সংগ্ৰহ কৰিব পৰা নাই। এই সমস্যাৰ বাবে বহু লোকে গ্যাছ এজেন্সিত উপস্থিত হৈ ভিৰ কৰা দেখা গৈছে, যাৰ ফলত এজেন্সিত এক প্ৰকাৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। उसका भी तो सजेशन होना चाहिए ना, तो क्या करेगा? वही तो बात हम लोग भी वही सोच रहे हैं, क्या करें? पब्लिक का जो तो खाएगा नहीं पिएगा नहीं। वही तो हम तो हमारा जो ऊपर का जो ऑथोरिटी है उसके साथ भी बात किया है, लेकिन तो हम क्या करेगा अभी? আমি ইয়াতে বাটাবাৰী আমাৰ বিজনী বাটাবাৰী ইণ্ডিয়ান HP গেছ ইয়াতে আহিছিলোঁ ল'বৰ কাৰণে। সেইকাৰণে 9 তাৰিখৰ পৰা মানে বুকিং নহয়, বুকিং কৰি আছে। মোবাইলটো ৰিং হয়, মেছেজ নোসোমায়। কাৰণটো কি আছে? মোবাইলটো ৰিং হয়, মেছেজ নাহে। কাৰণটো কি আছে? ইয়াতে কৈ আছে বুকিং নহ'লে DAC নাম্বাৰ নহ'লে নিদিয়ে। আমি ইয়াত খাৰাপ হৈ আছে, বাকীবিলাক কৈ একজনমান পাইছে আগত বুকিং কৰাবিলাক। এইটো কাৰণে আমি ৰখি আছোঁ। DAC নম্বৰ নোহোৱালৈকে নিদিয়ে। DAC নাম্বাৰ নহ'লে নিদিয়ে, বুকিং নাম্বাৰ নহ'লে। কিমান দিন ধৰি ঘূৰি আছে? বহুত মানুহ ঘূৰি আছে ৰাতিপুৱা। গাৰগাঁৱৰ পৰা আহিছোঁ আমি গেছ ল'বা। গাৰগাঁও বাটাবাৰী আমাৰ এৰিয়াটো পৰে। এই গেছ ইণ্ডিয়া ল'ব আহিছোঁ। আমি বুকিং কৰি আছিল ৰাতিপুৱাৰ পৰা। DAC নাম্বাৰ লাগে, ইয়াৰ কাৰণে গেছ নিদিয়ে। বহুত পাব্লিকে ঘূৰি গৈছে, এতিয়া হাহাকাৰ হৈছে পাব্লিক। ইয়াতে চিল্লা-চিল্লি হৈ আছে, মানে ইয়াতো DAC নাম্বাৰ পাইলেহে গেছটো দিব আৰু কি। এই প্ৰব্লেমটো চলি আছে আমাৰ বাটাবাৰী, এই গাৰগাঁও বাটাবাৰীত চিটত। বুকিং কৰাৰ পাছতো কি আপোনাৰ মোবাইলত মেছেজ নাহে? মেছেজ অহা নাই, বুকিং কৰাৰ পিছত মেছেজ অহা নাই। কিমান দিনৰ পৰা? এইটো 3 দিন মান হ'বলৈ হৈছে। আৰু ৰাতিপুৱা বোলে কোনোবা পাইছে হঠাৎ, চাৰ্ভাৰ ডাউন নাকি নেট ডাউন কাৰণে কাইবা পাইছে, এতিয়ালৈ মানে নেট খোলা নাই আৰু কি। এনেকুৱা প্ৰব্লেম চলি আছে আৰু কি এই বাটাবাৰী আমাৰ। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰভাৱো এই ক্ষেত্ৰত পৰাৰ আশংকা প্ৰকাশ কৰিছে সাধাৰণ লোকে। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ পৰিস্থিতিৰ ফলত ইতিমধ্যে গেছৰ দাম প্ৰায় 60 টকা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত গ্ৰাহকসকলৰ উদ্বেগ আৰু বৃদ্ধি পাইছে। গেছৰ দাম বৃদ্ধিৰ লগতে বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দামো বৃদ্ধি পাব পাৰে বুলি স্থানীয় বাসিন্দাসকলে আশংকা প্ৰকাশ কৰিছে। সেয়েহে সাধাৰণ জনতাৰ দাবী যুদ্ধ বন্ধ কৰি আলোচনাৰ মাধ্যমে সমস্যাৰ সমাধান কৰা হওক। তেওঁলোকৰ মতে দুটা দেশৰ মাজত যুদ্ধ আৰম্ভ হলে তাৰ প্ৰভাৱ ওচৰৰ দেশসমূহৰ ওপৰতো পৰে আৰু তাৰ ফলত সাধাৰণ জনতাই আৰ্থিক সমস্যাৰ সন্মুখীন হয়। সেয়েহে যুদ্ধৰ পৰিৱৰ্তে পাৰস্পৰিক বুজাবুজিৰে শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনাইছে বিজনীবাসীয়ে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। চাওক, গেছৰ মূল্য বৃদ্ধিটো ডাঙৰ কথা নহয়। মূল্য বৃদ্ধি হৈছে এইটো সাধাৰণ ৰাইজে ভুগি আছে। 60 টকা প্ৰায় গেছৰ দাম বাঢ়িলে আৰু কমাৰ্চিয়েল গেছৰ দাম প্ৰায় 115 টকালৈকে বৃদ্ধি পালে। সেয়া এক চিন্তনীয় অশোভনীয় সংকেত। কিন্তু ইয়াৰ লগে লগে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে গেছৰ ছাপ্লাই চেইন সেয়া বন্ধ হৈ গৈছে। আচলতে ইৰাণৰ পৰা যি আমি গেছ পাই আছিলোঁ, সেই গেছ এতিয়া ছাপ্লাই হয়তো কম হৈছে। আৰু এটা কথা, বিশ্বগুৰুৰ দেশ, আমাৰ বিশ্বগুৰুৰ গুৰুদেৱে অৰ্থাৎ ডোনাল্ড ট্ৰাম্পে তেখেতে বিশ্বগুৰুক কৈছিলে যে আপোনালোকে ইৰাণৰ পৰা নহয়, ৰাছিয়াৰ পৰা
গেছ লওক, কিন্তু তাৰ পৰা কিয় অনা নাই, তাৰ পৰা কিয় আনিব পৰা নাই? আজি মূল্যবৃদ্ধিতকৈ তাতকৈ ডাঙৰ সমস্যাটো হৈছে যে ছাপ্লাই চেইনটো বন্ধ হৈ যোৱা। আৰু এই ছাপ্লাই চেইন বন্ধ হৈ যোৱাৰ লগে লগে কেৱল গেছ বুলি নহয়, পেট্ৰলিয়াম জাতীয় বস্তু যেতিয়া তাৰ ছাপ্লাই চেইন যেতিয়া বন্ধ হৈ যাব, আমি ভাৰতবৰ্ষৰ মানুহখিনিয়ে বৰ্তমান পেট্ৰলিয়াম জাতীয় বস্তুৰ ওপৰত কিন্তু আমি এক প্ৰকাৰে কি ক'ম, আধীন হৈ পৰিছো। আৰু সেই আধীনতাৰ বাবে সেই তাৰ ওপৰত যিহেতু আমি ভৰসা কৰিবলগীয়া হৈ আছে, তাৰ কাৰণে কিন্তু সকলো বস্তু, কেৱল মূল্যবৃদ্ধিটো গেছৰ ক্ষেত্ৰত নহয়, এতিয়া সকলো বস্তুৰ ওপৰত আহিব, সকলো পণ্য সামগ্ৰীৰ ওপৰত আহিব। আজি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় ঔষধৰ ওপৰত মূল্যবৃদ্ধি হ'ব। আৰু সেইকাৰণেই আমি বিচাৰো যুদ্ধ নহয়, শান্তি লাগে। আমি যুদ্ধক কিয় কামনা নকৰোঁ? যুদ্ধই কেৱল দুটা দেশক ধ্বংস নকৰে, যুদ্ধই সমগ্ৰ পৃথিৱীক জোকাৰি যায়। আৰু সমগ্ৰ পৃথিৱীৰ লগতে পৃথিৱীত বসবাস কৰা যিসকল মানে মানুহ, জীৱ, সকলোৰ ওপৰতে সংকট আনে যুদ্ধই। গতিকে যুদ্ধ যেতিয়ালৈকে বন্ধ নহ'ব, তেতিয়ালৈকে আমি সংকটত ভুগি থাকিম। গতিকে শান্তি বিচাৰো আমি, যুদ্ধ যাতে শিথিল আহে, সেয়া আমি বিচাৰি আছো।